জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনালোঁ। আমি যিহেতু নগাঁও ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰখন কৰি আছোঁ 2026-ৰ, এতিয়া আমি আজি থাৰ্ড পাৰ্ট হ'ব এইটো আমাৰ কাৰণে। আমি তাৰ 16 নম্বৰ কুৱেশ্যনৰ পৰা চাবলগীয়া আছিলে। 16 নম্বৰ কুৱেশ্যনটোত কৈছে যিকোনো মৌলিক সংখ্যা পিৰ বাবে যদি পিৰে এ স্কুৱেৰক বিভাজ্য হয়, তাৰমানে কি কৈছে এ স্কুৱেৰক কোনে বিভাজ্য হয়, পিৰে বিভাজ্য হয়। আৰু কৈছে যে য'ত এ যিকোনো এটা বাস্তৱ সংখ্যা, এইটো আমাৰ যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে, তেতিয়া পিৰ বিভাজ্য অৰ্থ কি হ'ব? আমি যদি এনে পি জেগাত যদি মৌলিক সংখ্যাটো এ বুলি ধৰি লওঁ, এ স্কুৱেৰ পি জেগাত এইটো মৌলিক সংখ্যা বুলি কোৱা নাই জানো, এ বুলি ধৰি লৈছোঁ, তেতিয়া এ স্কুৱেৰে ইয়াক কাটিলে আমি কি পাম? এ পাম। যিটো ওপৰত দুটা এ আছে, তলত এটা এ আছে, এটা এ থাকি যাব। গতিকে ইয়াত এনেকুৱা এ 1/2 পোৱা চান্স আছে নেকি? বা এ 3/2 পাম নেকি? বা এ 1 কি দিয়া আছে জানো, সেইটো যিয়ে নহওক বাৰু 1/3 হ'ব পাৰে। গতিকে এইকেইটা কেতিয়াও নাপাওঁ। আমি তাত কি পাম? দেখা দেখি গম পালোঁ যে এ পাম, তাৰমানে অপশ্যন এটো আমাৰ কাৰেক্ট হ'ব। এতিয়া নেক্সট আমি কুৱেশ্যনটো চাওঁ, 17 নম্বৰ কুৱেশ্যনটো। 17 নম্বৰ কুৱেশ্যন, তাত কৈছে যে এটা বহুপদ পি এক্স এনেদৰে লোৱা হ'ল যাতে পি এক্স ইকুৱেল টু পি মাইনাছ এক্স। কৈছে যে পি এক্সৰ ভেলুটো এনেকুৱাকৈ লৈছে যিটো ইয়াৰ মাইনাছৰ ফৰ্মটোৰ সৈতে ইকুৱেল হ'ব। এতিয়া আমি ইয়াত কোনটো কি হ'ব চাব লাগে, তলত কোনটো শুদ্ধ হ'ব তাৰমানে সেইটো সুধিছে। এতিয়া আমি এটা কথা চবেই জানিব লাগে যে এইটো আমি জানো এক্সক যদি মাইনাছ এক্সক যদি মই স্কুৱেৰ কৰোঁ কি পাম বাৰু? প্লাছ এক্স পাম। বা এক্স কিউবক যদি মাইনাছ এক্সক যদি মই কিউব কৰোঁ তেতিয়া মই কি পাম? মাইনাছ এক্স পাম। মাইনাছ এক্সক যদি মই পাৱাৰ 4 কৰোঁ তেতিয়া কি পাম? প্লাছ এক্স পাম। আকৌ এটা কৈছোঁ মাইনাছ এক্স টু দি পাৱাৰ যদি 5 কৰোঁ তেতিয়া কি পাম? মাইনাছ এক্স পাম। মাইনাছ এক্স টু দি পাৱাৰ যদি মই 6 কৰোঁ তেতিয়া কি পাম? প্লাছ পাম। এটা কথা মন কৰক, যুগ্ম সংখ্যা যিবোৰ পাৱাৰত যুগ্ম সংখ্যা আছে, সেই পাৱাৰবোৰৰ আমি তাত কি অহা নাই? নিগেটিভ চাইনবোৰ অহা নাই। ইয়াত নিগেটিভ চাইন নাই অহা, এইবোৰ নিগেটিভ চাইন নাহে। কেলৈ নাই অহা? এই যুগ্ম সংখ্যাবোৰৰ কাৰণে। এই 2 এটা যুগ্ম সংখ্যা, এই 4 এটা যুগ্ম সংখ্যা, এনেকুৱা যুগ্ম সংখ্যাৰ কাৰণে আমাৰ কি হৈ থাকে? তাত নাহে। কিন্তু অযুগ্ম সংখ্যা 3টো, অযুগ্ম সংখ্যা আগত দেখিছেনে মাইনাছ আহিছে? এইটো ওপৰত 5টো অযুগ্ম সংখ্যা দেখিছেনে মাইনাছ আহিছে? সেইধৰণে থাকিব ইয়াত। অযুগ্ম সংখ্যাৰ ওপৰত সদায় মাইনাছ আহিব। এতিয়া আমি ইয়াত সেই বস্তুটোকে চাব লাগে, কোনটো তলৰ কোনটো মানি নচলে বুলি সুধিছে, কোনটো মানি নচলে। এতিয়া এক্স টু দি পাৱাৰ 4 যুগ্ম সংখ্যা আগত প্লাছ আছে, ঠিকে আছে। এক্স স্কুৱেৰ আগত প্লাছ আছে, ঠিকে আছে। এক্স টু দি পাৱাৰ 6ৰ আগত প্লাছ আছে, ঠিকে আছে। এক্স স্কুৱেৰৰ আগত মাইনাছ আছে, কিন্তু এটা কথা নহয়, ইয়াত 3টোৰ আগতো মাইনাছ থাকিব পাৰে। গতিকে এইটোত ভুল বুলি ধৰিব নোৱাৰি। ইয়াত চাওঁচোন, এক্স টু দি পাৱাৰ 8ৰ আগত প্লাছ আছে, ঠিকে আছে। এক্স টু দি পাৱাৰ 4ৰ আগত -1 বহি আছে, একো প্ৰব্লেম নাই। এক্স স্কুৱেৰৰ আগত আছে, সেইটোও ঠিকে আছে। এইটোত দেখিছেনে এক্স টু দি পাৱাৰ 5, এক্স টু দি পাৱাৰ 5ৰ আগত যিয়ে নহওক 2 লাগিলে মাইনাছতে থাকক, তেতিয়া যদি এক্স টু দি পাৱাৰ 5ৰ ভেলুটো আমাৰ কিহত আহিব লাগিছিলে? মাইনাছত আহিব লাগিছিলে। তেতিয়াহ'লে ইয়াত এইটো দেখা দেখি ভুল হৈ আছে, কাৰণ এক্স টু দি পাৱাৰ 5ৰ আগত কি হ'ব লাগিব? আমাৰ সেইটো কেতিয়াও তেনেকুৱা হ'ব নোৱাৰে। এক্স টু দি পাৱাৰ 5ৰ আগত কি হ'ব লাগিব? মাইনাছ, নিগেটিভ থাকিব লাগিব। গতিকে এইটো মানি নচলে বিটো। তেনেকৈ ধৰণে চাব লাগিব। নেক্সট আমাৰ কি কৈছে, বহুপদ পি এক্সৰ ঘাত 3 হ'লে তলৰ বাক্যকেইটাৰ ভিতৰত কোনটো সত্য? শূন্যৰ কথা সুধিছে। সদায় আমাৰ এক্সৰ ওপৰত প্ৰথমতেই আমাৰ কুৱেশ্যনটোত আছিলে এক্সৰ ওপৰত ঘাত যিয়ে থাকিব সেইটোৱে আমাৰ শূন্য হ'ব, সেইটো আমি জানো। এতিয়া এক্সৰ ওপৰত যদি মোক 2 দিয়ে, এক্স টু দি পাৱাৰ 2 দিয়ে, তেতিয়াহ'লে আমাৰ তাৰ শূন্য সংখ্যা কি হ'ব? 2 হ'ব। এতিয়া আমি তাতে পঢ়িব লাগে, অতি বেছি ইয়াত এইটো হ'ব, ডি অপশ্যন হ'ব। কেলৈ কৈছে? অতি বেছি 3টা শূন্য থাকে। ইয়াত যেতিয়া কৈছে ঘাত 3 হ'ব, অতি বেছি 3টা থাকিব, আৰু 3টাতকৈ ওপৰত থাকিব নোৱাৰে, মানে 3টাই হায়েষ্ট হ'ব। গতিকে এইটোৱে শুদ্ধ, ডিটো। বাকীকেইটা হ'ব নোৱাৰে। নেক্সট আমাৰ কুৱেশ্যনটো কি হৈছে? এইটো এটা কমন কুৱেশ্যন, খুব আহি থাকে পৰীক্ষাত। কৈছে যে দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ পূৰণফল 306। এটা ক্ৰমিক সংখ্যা বুলি ক'লে আমি কি বুজি পাওঁ?
ক্ৰমিক সংখ্যা বুলি ক'লে সদায় আমি জানো যে প্ৰথমটো x, ছেকেণ্ডটো x + 1, থাৰ্ডটো x + 2, ফ'ৰ্থটো x + 3 মানে এইটো দেখিছেনে 1 2 3 4 5 এনেকৈ ক্ৰমিক সংখ্যা বুলি ক'লে তেনেকৈ গৈ থাকে খালি লগত আমাৰ কি আহে x কাৰণ আমি x সদায় ধৰি ল'বলগীয়া হয় সেইটো কাৰণে x টো লগত থাকিবই এতিয়া আমাক ইয়াত কেইটা বিচাৰিছে দুটা ক্ৰমিক খণ্ড সংখ্যা বিচাৰিছে দুটা লাগে মানে এইটো লাগে আৰু এইটো লাগে বাকিকেইটা আমাক দৰকাৰ নাই এতিয়া গতিকে আমি এতিয়া কি লাগে প্ৰথম আমাক লাগে প্ৰথম ক্ৰমিক সংখ্যাটো হ'ব আমাৰ x সেকেন্ড ক্ৰমিক সংখ্যাটো হ'ব x + 1 এহেত দুটাৰ কি কৈছে পূৰণফল বুলি কৈছে মাজত মানে পূৰণ হৈ আছে পূৰণফলটো আমাৰ কিমান হ'ব লাগে 306 = 306 হ'ব তেতিয়াহ'লে আমি তাক চাব লাগে এইটো এবাৰ ইয়াক পূৰণ কৰি দিওঁ এইটো এবাৰ ইয়াক পূৰণ কৰি দিওঁ মানে ব্ৰেকেটটো খুলিব লাগে এইটো কৰিলে কি পাম x² মাজত আছে প্লাস x * x = 306 এইটো মিলিছেনে প্ৰথমটো এইটো দেখিছে এইটো শুদ্ধ প্ৰথমটো প্ৰথম ফাৰ্স্ট স্টেটমেন্টটো শুদ্ধ হৈ আছে সেকেন্ড স্টেটমেন্টটো আমি চাওঁ এটা দ্বিঘাত সমীকৰণৰ x² ৰ হহক আৰু ধ্ৰুৱক পদটোৰ চিহ্ন একে হলে x ৰ হহক শূন্য হলে সমীকৰণটো বাস্তৱ মূল নাথাকে এতিয়া আমি হেতু চাব লাগে বাস্তৱ মূল থকা নথকা হেতু এটা কথা আছিল নহয় বাস্তৱ মূল থকাৰ ফৰ্মুলাটো কি আছিল b² - 4ac শূন্যতকে সৰু হ'ব লাগিব তাৰ মানে বাস্তৱ মূল থাকিবলৈ হলে আমাৰ ফৰ্মুলাটো আছিল কি b² - 4ac > 0 এনেকুৱা ধৰণৰ আছিল আমি এই ফৰ্মুলাত পঢ়িব লাগে এতিয়া আমি ইয়াত চাওঁচোন তাত কি কৈছে বস্তুকিটা এটা দ্বিঘাত সমীকৰণ x² ৰ হহক x² হওক x² দ্বিঘাত সমীকৰণটো কেনেকুৱা আছিল ax² + bx + c = 0 এইটো আমাৰ সমীকৰণটো হে x² ৰ হহক আৰু ধ্ৰুৱক পদটোৰ চিহ্ন একে হলে x ৰ হহক শূন্য হলে এই x টোৰ হহকটো যদি শূন্য হয় এই ভ্যালুটো যদি শূন্য হয় মানে গোটেই টাৰ্মটোৱে 0 হৈ যাব তেতিয়াহলে আমাৰ কি থাকিব চাওঁচোন b ভ্যালুটো কি হ'ব বুলি ক'লো 0 হ'ব তে b ভ্যালুটো 0 হলে 0 - 4 এটো ধৰিলো a এটো a থাকক c টো c থাকক এটো হলে আমাৰ কি বুজাব এটো সত্য বুজাব নে অসত্য বুজাব সদায় চাওকচোন 0 হলে -4ac ইনো আমাৰ 0 ভ্যালুটো মাইনাছত থাকিলে কমে দেখুৱাব এইফালে এই কাৰ চিনটো বেক সাইডে দেখুৱা মানে কি বুজাব এইফালৰ সংখ্যাখিনি কি হ'ব সৰু সংখ্যা বুজাব গতিকে 0 তকে এইফালৰ সংখ্যা যিয়ে নহওক সৰুৱে হ'ব কাৰণ কেলে আমাৰ সংখ্যা 4ac আগত মাইনাস আছে মাইনাসটো কেতিয়াও পজিটিভ হ'ব নোৱাৰে গতিকে এটো শুদ্ধ কথা কৈছে বাস্তৱ মূল থাকিব নোৱাৰে অনলি ট্ৰু ইয়াত এটো শুদ্ধ হৈছে তেলে কোনটো হ'ব অপচন আমি চাওঁ 1 আৰু স্টেটমেন্ট 1 আৰু স্টেটমেন্ট 2 দুইটাই শুদ্ধ এইটো c টো হ'ব both 1 and 2 are true c টো শুদ্ধ হ'ব তাৰ পিছৰটো চাওঁ 20 নম্বৰটো যদি দ্বিঘাত সমীকৰণৰ ax² + ax + c = 0 মূল দুটাৰ বাস্তৱ মূল সমান মূল দুটাৰ কি কৈছে আমাক বাস্তৱ মূল সমান হলে কি আছিল b² - 4ac = 0 এটো কৈছে এতিয়া আমি ইয়াত চাব লাগে এতিয়া আমি চাওঁ b মানটো কি কৈছে এটো a এটো b এটো c হয়নে b মানটো a বুলি কৈছে a² - 4 a মানটো কি কৈছে a মানটো a দিয়া আছে a c মান c এ দিয়া আছে = 0 এটো হৈ আছে এতিয়া এটোক আমি চাব লাগে পাৰ্টটো এফালে লৈ আহিছো এফালৰ স্কয়াৰ ইয়াৰ এটা কাটি দিও a = 4c হৈ গল এটোৱে আমাৰ আনসাৰটো হ'ব a = 4c এইটো শুদ্ধ যে যদি এটো সমান্তৰ প্ৰগতিৰ কোৱেশ্চন হয় যদি -7 - 2 3 সমান্তৰ প্ৰগতিৰ দশম পদ x মানে দশম পদ কি আছিল a10 টো আমাৰ x বুলি কৈ আছে দশম পদ আৰু n টো আমাৰ কি বুলি কৈছে 10 এটো এনেকৈ গম পাওঁ তাৰপিছত আৰু এটা দিয়া আছে 3 - 2 7 সমান্তৰ প্ৰগতিৰ দশম পদটো y এটো এটা সেকেন্ড কেস এটো এটা প্ৰথম কেস ফাৰ্স্ট কেছত আমি চাই লওঁ ফাৰ্স্ট কেছত a মান কিমান সদায় জানো সবে জানো যে প্ৰথমৰ যিটো ভ্যালু হয় হেতুৱে a মান -7 আৰু d মানটো কেনেকৈ কৰো পিছৰটো পা আগৰটো বিয়োগ কৰি দিব লাগে পিছৰ সংখ্যাটো কি আছিল -2
তাৰপৰা -2 পৰা আমি কি কৰিব লাগে -2 ফৰ্মুলাৰ আৰু এটা আমাৰ ইফালে কি আছে -7 এইটো -7 গতিকে আমি এতিয়া কৰিলে কি হ'ব -7 প্লাছ -2 প্লাছ 7 কিমান হ'ব 5 হ'ব ডি মান পালোঁ 5 আৰু এইফালে পালোঁ আৰু এনৰ মান আমাৰ কিমান আছিলে 10 আছিলে এতিয়া আমি ফৰ্মুলা এটা আছে আমাৰ কাৰণে ফৰ্মুলাটো আমি বহাওঁ an equal to a plus n minus 1 d এটা a এনৰ মান আমাক কিমান বুলি কৈছে 10 মানে n ৰ ভ্যালুটো 10 হ'লে আমি x পাতিম x শৰ্ট কৈছো কামটো আৰু a মান ফাৰ্স্ট টাৰ্মটো কিমান ছিল -7 প্লাস n ৰ মান কিমান আছিল আমাৰ 10 minus 1 মানে 9 এফালে d ভ্যালুটো কিমান পালো 5 x equal to -7 plus 45 38 হ'ব x ৰ ভ্যালুটো পাই গলো 38 সেম কেস দ্বিতীয়টো কেস আছে নহয় এটো আমাৰ ফার্স্ট কেসৰ পৰা আমি কিমান পালো 38 পালো তেনেকৈ একে ধৰণে দ্বিতীয়টো কেস আমি চাওঁ দ্বিতীয়টো আমাৰ কেসত কি কৈ আছে যে প্ৰথম ফার্স্ট টার্মটো লেন দ্বিতীয়টো কেসত আমাৰ ফার্স্ট টার্ম a equal to 3 আৰু d equal to কি হ'ব -2 ৰ পৰা 3 টো বিয়োগ কৰিলে হ'ল -2 -3 মানে -5 হ'ব তেতিয়াহলে d ভ্যালু পালো -5 আৰু দশম পদটো কি বুলি কৈছে y বুলি কৈছে তাৰ মানে a10 equal to y বুলি কৈ আছে তেতিয়াহলে আমি ফৰ্মুলা কো একেটা ফৰ্মুলাই হ'ব an equal to a plus n minus 1 d a n ৰ ভ্যালুটো এবাৰ 10 টাৰ্মটো আমাক সেকেন্ড কেছত y বুলি কৈছে ইকুৱেল টু a ভ্যালু কিমান আছে আমাৰ ওচৰত 3 আছে 3 প্লাস n ৰ ভ্যালু কিমান আছে 10 minus 1 9 into d মান -5 এফালে হ'ব আমাৰ 3 minus 45 ৰ 3 বিয়োগ কৰিলে আমাৰ কিমান পাম এটো আর কেডাল আহি গল ওকে এইখিনিতে লিখিছো 45 ৰ পৰা 3 মাইনাস কৰিলে আমি পাম 42 এইফালে ডাঙৰটো আগত বিয়োগ আছে যে এনে আনসাৰটো আগত সদায় বিয়োগ বহিব এতিয়া আমাৰ কথা হল আমাক ইয়াত কি দিয়া আছে আমি চাব লাগে তেনে হলে x plus y মান কি হ'ব হৰিছে এটা x ৰ মান আমাৰ কিমান 38 এতিয়া আমি হৰিছে x plus y x ৰ মান আসলে কিমান 38 প্লাস ইফালে আমাৰ y মান কিমান পালো 42 minus 42 প্লাস এ মাইনাস এ হ'ব 38 minus 42 এটো আনসার কি হ'ব ইয়াতে আসালে হল আৰু 4 হ'ব এতিয়া 4 খালি ডাঙৰটো আগত মাইনাস সেকেনে আনসার আগত মাইনাস এ -4 হ'ব আনসার এটো d2 গোটেইখন আৰু খিচি হৈছে দেখিবলৈ খালি বস্তুটো চাই গলে হ'ল আৰু চাই গলে গম পোৱা যাব ব্ল্যাঙ্ক পেজ লোৱা নাই তা মানে ইয়াতে লিখি গৈছো আমাক নেক্সট টাৰ্ম কি দিছে একে সমান্তৰ প্ৰগতিৰে দিছে পাছৰ পদটো উলিয়াব দিছে 5 √5 √20 √45 দদত দিয়া আছে পাছৰ পদটো কি মানে 45 √45 পিছৰ পদটো কি হয় হদিছে এটা আমি তাৰ কাৰণে কি কৰিব লাগে সদায় আমি d বোৰ প্লাস কৰি গলে হৈ যায় d গিটা খালি প্ৰথম কথা হল ইয়াৰ d মানটো উলিয়াই লব লাগিব এটা √20 পৰা √5 মাইনাস কৰি d ইকুৱেল টু আমি ফাৰ্স্ট উলিয়াই লওঁ d ইকুৱেল টু √20 minus √5 তাৰ আগত আমি √20 টো ভাঙিব লাগিব √20 ক ভাঙিলে কেনেকৈ হ'ব 4 into 5 ৰুটৰ ভিতৰতে থাকিব নেওটা জানিলে হ'ল আৰু বেলেগ একো নাই এতিয়া 4 ৰুট আছে নাই বাৰু 4 ৰুট আছে নহয় 4 ৰুট আছে কাৰণে আমি 4 টো কি কৰিব পাৰিম বাহিৰলৈ উলিয়াই দিব পাৰিম 4 টোক আমি বাহিৰলৈ উলিয়াই দিওঁ 2 4 ৰুট 2 বাহিৰলৈ গুচি আহিলে ভিতৰত থাকিলে 5 √5 এইফালে থাকিলে অনলি √5 ইয়াত কেটা √5 আছে দুটা √5 আছে দুটা √5 ৰ পৰা এটা √5 মাইনাস কৰিলে কেটা √5 থাকিব এটা √5 থাকিব হেতুৱে আমাৰ আমি d পাই গলো d টো পালো √5 এতিয়া আমি ইয়াৰ পিছৰ টাৰ্মটো উলিয়াব লাগে তেতিয়াহলে আমি √45 ৰ লগত √45 প্লাস √5 কৰি দিব লাগে আকৌ একে সেম কেস আমি যেনেকৈ ভাঙিছিলো তেনেকৈ ভাঙিব লাগে
45ক ভাঙিলে কেনেকৈ ভাঙিব পাৰিম 9 5 গুণ 45 প্লাছ √5 এতিয়া একেধৰণে চাওকচোন 9ৰ ৰুট আছে 9ৰ ৰুট কিমান 3 বাহিৰলৈ উলিয়াই দিলোঁ ভিতৰত থাকি গ'লে এটা √5 প্লাছ √5 এতিয়া ইয়াত চাওকচোন 3টা √5ৰ লগত এটা √5 যোগ কৰিলে কেইটা √5 হ'ব 3টা √5ৰ লগত এটা √5 4টা √5 হ'ব 4 √5 আনচাৰ আছেনে 4 √5 এইটো 4 √5 অকণমান মানে মাথাটো মানে অকণমান খটাই দিলেই হ'ল আৰু বেলেগ একো নাই মাথাটো অকণমান লগাই দিলেই বস্তু আহি যাব এনেই দেখাত টান টান যেনে লাগে এইটো কি দিছে এনেকুৱা এৰি দিয়া হয় যে সেইটো কৰিব নালাগে দেখিলে বস্তুখিনি পৰা যাব তাৰমানে নেক্সট আমি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ আমাৰ নেক্সট কুৱেশ্যনটো কি কৈছে দুটা সদৃশ ত্ৰিভুজৰ পৰিসীমা 25 চেণ্টিমিটাৰ আৰু 15 চেণ্টিমিটাৰ দুটা ত্ৰিভুজ আমাক দিয়া আছে এই দুইটা ত্ৰিভুজৰে পৰিসীমাটো দিয়া আছে মানে টোটেলটো দিয়া আছে 25 চেণ্টিমিটাৰ আৰু হিটো ত্ৰিভুজৰ আমাক কি দিছে 15 চেণ্টিমিটাৰ দিছে 15 চেণ্টিমিটাৰ পৰিসীমা দুটা দিয়া আছে মেইন ভ্যালু দুটা তাৰমানে আমাক কৈছে যে এডাল বাহু 9 চেণ্টিমিটাৰ এডালে ধৰিলোঁ যেনিবা 9 চেণ্টিমিটাৰ তেতিয়াহ'লে তাৰ ত্ৰিভুজটো অনুৰূপ বাহু মানে এডালৰ বিপৰীত ত্ৰিভুজৰ এইটো বাহু এডালৰ সমান এইটোকে কয় অনুৰূপ বাহু এই অনুৰূপ বাহুডালৰ মানটো কিমান সুধিছে ইয়াত এটা কথা ট্ৰিক লগাই দিব যিডাল বাহু উলিয়াব দিছে তাক x ধৰি ল'ব x ধৰি পিনি 9 ডিভাইডেড বাই x ইকুৱেল টু যিটো পৰিসীমা দিয়া আছে পৰিসীমাটোৱে ইকুৱেল কৰি দিব 25 ডিভাইডেড বাই 15 এই ট্ৰিকটো লগাই দিলে হৈ গ'ল এইটো এনেকুৱাই আহে একো কৰিব নালাগে যিটোৱে দিয়া আছে আৰু যিটোৱে দিয়া নাথাকে x ধৰি ল'ব এতিয়া এইটো ক্ৰছ কৰি দিয়ক ক্ৰছ পইণ্ট কৰি দিলে হৈ যাব 25x equal to 15 into 9 এফালে x equal to 15 এফালে লিখি দিছোঁ 15 into 9 divided by 25 এইটো ক্যালকুলেশন কৰি দিয়ক হৈ যাব 5 গৈ আছে 5 3 গুণ 15 5 5 25 আৰু না যায় 3 9 গুণ 27 27 divided by 5 এতিয়া এইটো ডিভাইড কৰি চালে হ'ল আৰু 27 of 5 5 5 25 মেবি এইটোৱে হ'ব চাগে 25 2 বাকি থাকিলে দশমিক দিলোঁ 0 5 4 গুণ 20 এইটো 5.4 এইটোৱে এনেকুৱা ধৰণৰ অংক আহে বহুত আহে এনেকুৱা আহা বহুত চান্স থাকে গতিকে একো কৰিব নালাগে যিডাল বাহু দিয়া থাকে তাৰ তলত x ধৰি ল'ব দেখা দেখিকে এনেকৈ x টো দি ল'ব তাৰপৰা যিটো বাহু দিব পৰিসীমাটো দিয়া থাকিব পৰিসীমাটো ইফালৰ পৰা ইফাল মিলাই থ'ব ওলাই যাব ধুনীয়াকৈ একো ইমান বেছি মাথা মাৰিব নালাগে এইবোৰ পটককৈ ওলাব নেক্সট কুৱেশ্যনটো কৈছে কি এ বি চি টি এটা সমান্তৰিকৰ প্ৰথম আমি সমান্তৰিকটো আঁকি লওঁ সমান্তৰিকবোৰ দেখিবলৈ কেনেকুৱা আছিলে এনেকুৱা এইটো এ বি চি ডি সমান্তৰিক এ বি চি ডি সমান্তৰিকৰ a -4,5 -4,5 আৰু বি পইণ্টটো নাই দিয়া চি দিয়া আছে চি টো 8,2 দিছে 8,2 দুটা বিপৰীত শীৰ্ষবিন্দু হয় দুটা বিপৰীত শীৰ্ষবিন্দু এটা ইয়াত আছে বিপৰীততে অপজিটত আছে এইটো অপজিট কৰ্ণ দুডালৰ কৰ্ণডালৰ কথাও কৈয়ে দিছে এডাল কৰ্ণ ইয়াৰ কৰ্ণডালে পি এ, বি বিন্দুত কটাকটি কৰিছে কৰ্ণডাল প্ৰথম টানি লওঁ কৰ্ণডাল টানিলোঁ এই যিটো কটাকটি কৰিছে সেই কটাকটি কৰা পইণ্টটোক আমাৰ নাম কি দিছে পি এই কটাকটি কৰা পইণ্টটোৰ নামটো পি পি ভেলুটো কি আছে এ, বি এইটো বিন্দুত কাটিছে তেতিয়াহ'লে আমি ইয়াৰ এ আৰু বি মাজৰ সম্পৰ্কটো উলিয়াব লাগে কি হ'ব প্ৰথম আমি এতিয়া ইয়াত কোনটো কনসেপ্ট খাটিব মাজৰ বিন্দুটো উলিয়াব নালাগে জানো মাজৰ বিন্দুটোৰ কাৰণে আমাৰ মধ্যবিন্দু স্থানাংক লগাই দিলে হ'ল এইখিনিৰ পৰা এইখিনি এইখিনিৰ পৰা এইখিনি মধ্যবিন্দু স্থানাংক কালিও কৈছোঁ আমি x1 + x2/2 y1 + y2/2 সেইটো লগাই দিলে হৈ গ'ল এইটো লগাব মই ইনে জাস্ট কৈ দিছোঁ -4 + 8 divided by 2 ইফালে হ'ব কি আছে 5 + 2 divided by 2 এতিয়াহ'লে এইটো আমাৰ আহিব x ৰ ভ্যালুটো -4 আগত এইটো আছে দেই a, b আছে a, b আঠপাঁচ আহি গ'লে 4 2 a মান 2 হ'ব আৰু b ভ্যালুটো কি আহিব 7/2 আহিব b = 7/2 ইয়াত এনেকৈ ধৰণে দিয়া আছে 7/2 যদি মই কৰি চাওঁ কিমান পাম
2 3 গুণ 6 1.20 3.5 বি ভ্যালুটো হ'ব 3.5 এতিয়া আমি কথা হল কি ইয়াৰ ৰিলেশনটা দিয়া আছে দেখিছানে এই বস্তুটো এইটো ধৰণৰ উলিয়াব লাগিব আমাৰ প্ৰথম আমি বস্তুটা কি পালো লিখি লওঁ a = পাইছো 2 b = পাইছো 3.5 এতিয়া সেইখিনিৰ পৰা অকমান এইখিনিতে চাব লাগিব কেনেকৈ ধৰণে দিছে এতিয়া আমি চাওঁ a ভ্যালুটো 2 ৰ পৰা 1.5 মাইনাস কৰিলে b মানটো 3.5 নোলায় এটো 2 + 1.5 কৰিলে 3.5 ওলাব হয় না 3.5 তেতিয়াহ'লে b মানটো আমাৰ 3.5 হয় না নহয় হ'ব ইকুৱেল দা অপচন বি টু কাৰেক্ট 7 নম্বৰ কোৱেশ্চনটো আমাক কি দিছে এটো এটা ত্ৰিগোণমিতিক কোৱেশ্চন দিছে দিয়া আছে sin θ + sin স্কয়াৰ θ = 1 আমি ইয়াত এটা ফৰ্মুলাত পেলাই ল'ব পাৰোঁ ইয়াত sin θ = 1 - sin স্কয়াৰ θ এটা 1 - sin স্কয়াৰ θ কি আছিল cos স্কয়াৰ θ ফৰ্মুলা জানিব লাগিব আৰু তেতিয়া sin θ = cos স্কয়াৰ θ એટલે আমাক কি উলিয়াব দিছে এই ভ্যালুটোত আমি বহাই দিব লাগে এটো আমি বহাই চাওঁ তেতিয়া কি আহে cos স্কয়াৰ θ মানে আমি কি বহাব পাৰিম cos স্কয়াৰ θ মানে sin θ বহাব পাৰিম sin θ প্লাস cos টু দি পাৱাৰ 4 θ ইয়াক পাৱাৰ ডাবল পাৱাৰ হৈ আছে মানে sin স্কয়াৰ θ কৰিব পাৰিম আমি এতিয়া এইখিনিতে আমি অকমান বস্তুটো চাম যে কেই ধৰণে লগালে ওলাব পাৰে ইয়াৰ সুবিধাটো এইখিনিতে চোৱা ইয়াত দিয়া আছিল দেখিছানে sin θ + sin স্কয়াৰ θ = 1 sin θ + sin স্কয়াৰ θ = কি বুলি আমাক কৈয়ে দিছে 1 বুলি তা আমি কিবা মাথা মাৰিবলগীয়া কিবা থাকিলে নি 1 হ'ব এনেকুৱা অংকবোৰ থাকিলে ম্যাক্সিমাম 1 হোৱাৰ চান্স থাকে এটো এটা লজিক্যালি দিয়া হয় বস্তুটো 2-3টা মান অংক কৰি চাব তেতিয়া গম পাই যাব নেক্সট আমি কোৱেশ্চনটো চাওঁ দুটা ঐককেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ 5 সেমি আৰু 3 সেমি ডাঙৰ বৃত্তটোৰ জ্যা PQ আৰু সৰু বৃত্তটোৰ স্পৰ্শ কৰিছে PQ দৈৰ্ঘ্যডাল কিমান হ'ব সুধিছে নেক্সট আমাৰ দুটা কি কৈছে দুটা ঐককেন্দ্ৰিক বৃত্তৰ ব্যাসাৰ্ধ দুটা ঐককেন্দ্ৰিক বৃত্ত এটা এটো এহঁতৰ বৃত্ত দুটাৰ এটাৰ স্পৰ্শক আৰু ইটোৰ জ্যা এই সৰুটোৰ স্পৰ্শক অকন বহাই দিব লাগিব আৰু সৰুটোৰ স্পৰ্শক ডাঙৰটোৰ জ্যা হিচাপে কাম কৰিছে দেখিছানে এটা চেণ্টাৰৰ পৰা এইখিনিলৈ আমাক ইয়াত কৈছে যে ব্যাসাৰ্ধ 5 সেমি এই সৰুটোৰ ব্যাসাৰ্ধ 5 সেমি আৰু ডাঙৰটোৰ কিমান বুলি কৈছে এইখিনি পৰা চালেই হৈ গ'ল ডাঙৰটোৰ 5 সেমি সৰুটোৰ 3 সেমি এইটো 5 এইটো 3 তেতিয়ালে এই কোণ উলিয়াব লাগে মই যদি তাক এক্সট্ৰাকে বাহিৰলৈ উলিয়াই দিওঁ কিবা মনত পৰিছে নেকি বাৰু এইটো 3 সেমি যেনিবা এইটো 5 সেমি এইটো 5 সেমি তেতিয়াহ'লে আমি এই ভ্যালুটো কিমান উলিয়াব লাগে এটা আমাৰ ট্ৰিপলেট সিৰিজ আছিল মনত আছে না বাৰু 3 4 5 ক'ত পাইছিলো পাইথাগোৰাছত পাইছিলো পাইথাগোৰাছ তাৰমানে ইয়াৰ আনসাৰটো 3 আৰু 5 যদি এনেকৈ দিয়া থাকে চকু মুদি 4 এ মাৰিব আৰু 4 একো কৰিবই নালাগে যিয়ে নাথাকে হয়তো 4 5 দিলে 3 মাৰিব তেনেকৈ মিলাই মাৰি দিলেই হ'ল আৰু তাতে একো চাবলগীয়া কথা নাই